অসম কিশোৰীৰ কবিতাৰ পংক্তিৰে গণৰাজ্য দিৱসত দেশৰ উন্নয়নৰ অংশীদাৰ হ'বলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি ২৬ জানুৱাৰী মোৰ দেশৰ নৰনাৰী কায় বাক্য মনে হচিতে সপোনে দেশ প্ৰাণতাৰ অনলেৰে জাতীয় ৰাষ্ট্ৰীয় চেতনাৰে তোলা দাবানল উজাৰি উন্মাদী উত্তাল তৰংগ দেশৰ বিৰাট জনতাৰ মহাসমুদ্ৰত উতলাই তোলা তেহে হ'ব দেশ শত্ৰুৰ আক্ৰমণবোৰ নাইকিয়া নিৰাপদ হ'ব ৰক্ষা পৰিব দেশ আৰু জাতি বিনন্দিয়া। পোন প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি এই দিনটো ডিব্ৰুগড়ৰ বাবে ঐতিহাসিক আখ্যা মুখ্যমন্ত্ৰীৰ। সাম্প্ৰতিক অসমত শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে এয়া সম্ভৱ হোৱা বুলি মন্তব্য। হিংসা আৰু সন্ত্ৰাসৰ যুগৰ পৰা আজি অসমত প্ৰগতি আৰু পৰিৱৰ্তনৰ নতুন অভ্যুদয় ঘটিছে, যিখন অসমত এসময়ত বন্দুকৰ শব্দত ৰাতি পুৱাইছিল, সেইখন অসমত আজি শান্তিৰ নিজৰা বব আৰম্ভ কৰিছে। ডিব্ৰুগড়ৰ খনিকৰ ৰিজাৰ্ভ ফিল্ডত ভাষণ প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। ডিব্ৰুগড়ত সচিবালয় নিৰ্মাণেই নহয়, 2026 25 জানুৱাৰীত ডিব্ৰুগড়ত আৰম্ভ হ'ব অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণ কাৰ্য। 2027 বৰ্ষৰ পৰা ডিব্ৰুগড়ত নিয়মিতভাৱে অসম বিধানসভাৰ এখনকৈ অধিৱেশন অনুষ্ঠিত হ'ব। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে আগন্তুক 3 বছৰত দেশৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰ হ'ব ডিব্ৰুগড়। মই ইতিমধ্যে কৈ অহাৰ দৰে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা 3টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছো। গণৰাজ্য দিৱসৰ দিনাই ৰাজ্য চৰকাৰৰ এটা নতুন বিভাগ মুকলি। নতুনকৈ ষ্টাৰ্টআপ বিভাগ গঠনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। বীৰ লাচিতৰ দৰেই গুৰুজনাৰ জীৱনী কৰ্মৰাজিৰ বিষয়ে ভাৰতৰ বিভিন্ন ভাষাত গ্ৰন্থ প্ৰকাশ কৰাৰো ঘোষণা মুখ্যমন্ত্ৰীৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু তেওঁৰ কৰ্ম আৰু নৱ বৈষ্ণৱ আন্দোলনলৈ তেখেতৰ বৰঙণিক আমি তেখেতৰ গ্ৰন্থ তেখেতৰ জীৱনীক আৰু তেখেতৰ কৰ্মক যজ্ঞক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি একোখনকৈ পুথি আমি ভাৰতৰ প্ৰতিটো ভাষাতে প্ৰণয়ন কৰাৰ বাবেও আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো। ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই। সেই অনুসৰি শিলচৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে। ইয়াৰ ফলত শিলচৰ গুৱাহাটীৰ ভ্ৰমণৰ সময় 5 ঘণ্টা হ্ৰাস পাব। সমান্তৰালকৈ ডিব্ৰুগড় গুৱাহাটীৰ মাজতো এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা দ্ৰুত গতিত আগবাঢ়িছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব 5 ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছো। ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা 8 ঘণ্টাৰ দূৰত্বক আমি 5ৰ পৰা 6 ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাও আমি লাহে লাহে বাস্তৱলৈ ৰূপ দিয়াৰ কামত আমি আগবাঢ়িছো। গণৰাজ্য দিৱসতে মুখ্যমন্ত্ৰীৰ ঘোষণা, দবাক অন্তৰ্ভুক্ত কৰা হ'ব বিদ্যালয়ৰ পাঠ্যক্ৰমত। শিশুৰ বিকাশ বৃদ্ধি কৰিবলৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব দবা খেলক। একেদৰে বসুন্ধৰা আঁচনিৰ সময়
পুনৰ 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড়ত আজি গৌৰৱেৰে গণৰাজ্য দিৱস উদযাপন কৰি চহৰৰ ৰাইজৰ সৈতেও মুখ্যমন্ত্ৰীয়ে কৰে বাৰ্তালাপ। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।